Hello students, need aspirants সকলৰ কাৰণে এটা ডাঙৰ নিউজ আনিছো যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰিলে এটা ৰিসেন্ট আজি বেছি দেৰি হোৱা নাই 3 ঘণ্টা মান হৈছে এটা আপডেট দিছে যে অসমত যোনটো নিটৰ পৰীক্ষা হ'ব সেই নিটৰ পৰীক্ষাৰ প্যাটাৰ্নটো অলপ এবাৰ 2025 চেঞ্জ কৰিছে যেহেতু আমি দেখিলো যে ৰিসেন্টলি তোমালোকৰ এইচএস ফাৰ্ষ্ট ইয়াৰৰ যিখিনি ঘটনা হ'ল ঠিক আছে প্ৰাইভেট কলেজ কিছুমানৰ যোনটো বেমেজালি সেই বেমেজালিৰ কাৰণে ক্লাস 11 ৰ এক্সাম তোমাৰ কমপ্লিটলি ক্যান্সেল কৰা হ'ল সকলো ছাত্ৰ ছাত্ৰীক প্ৰমোট কৰা হ'ল ক্লাস 12 হলে বিহু পিছৰ পৰা যেহেতু ক্লাস বিলাক ষ্টাৰ্ট হ'ব এইখিনি ক্লাস 11 ৰ গোটে জাৰ্নিটো এডখত খতম ইয়াৰ পিছত আৰু ভাবি কৰি লাভ নাই পৰীক্ষা হ'ব নহব কেতিয়া হ'ব হেবিলাক সিস্টেম এতিয়া ভাবি মিলি লাভ নাই that means all HS first year exams are cancelled and all students are promoted to class 12 ঠিক আছে ইয়াত আৰু ভাবিবলগীয়া একো কথা নাই ওৰ কথা শুনি পেলাই আহি পেলাই ইয়াত জিতি মানে ধৰিলোৱা কমেন্ট সেকশনটো কিছুমানে আহি পেলাই বেয়া কৰে হেতু নকৰিবা মই যোনখিনি কথা কলো হেখিনি হেতু হৈ গল ফাইনালি যিখিনি কৈছিলো হেখিনি হৈ গল ফাইনালি ঠিক আছে কিছুমানে আহি উল্টা বল্লা বেয়া কমেন্ট কিছুমান কৰিছে হেখিনি বা অতৰাই দিলে হেতু বেলেগ কথা এতিয়া কথাটো হল কি যে all SS first year exams are cancelled why because এই যোনখিনি আমাৰ প্ৰাইভেট ইনষ্টিটিউটস বিলাক আছে হে প্ৰাইভেট ইনষ্টিটিউট কিছুমানৰ বেমেজালিৰ কাৰণে আমাৰ এই পেপাৰ লিক হোৱা ধৰণৰ ঘটনাটো সংঘটিত হ'বলৈ পালে যেহেতু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ থকাৰ পৰা আমাৰ অসমত যিখিনি পৰীক্ষা হ'ল ধৰা ৰিক্ৰুটমেন্ট এক্সাম হওক এডিআৰই এক্সাম হওক বা বাকি আসাম পুলিচৰ পৰা ধৰি যিখিনি এক্সাম হ'ল সেই এক্সাম বিলাক আমি দেখিছো যে স্বচ্ছভাৱে হৈ আছে কেনেকৈ গম পাম আমি স্বচ্ছভাৱে হৈ আছে বুলি যেহেতু ৰিসেন্টলি যোনটো এডিআৰই পৰীক্ষা হ'ল সেই এডিআৰই পৰীক্ষাত যোনটো পৰীক্ষা দিয়াৰ পিছত কোৱেশ্চন পেপাৰ ঘৰলৈ ৰিটাৰ্ন দিছে লগতে নিজে কিমান মাৰ্কস পাইছো বা কিমান মাৰ্কস নাই পোৱা হেতু চেক কৰিবৰ কাৰণে তেওঁলোকে OMR শীট বিলাকো উপলব্ধ কৰি দিছে অনলাইনত ঠিক আছে আৰু সেই কাৰণে এইবাৰ মানে পৰীক্ষা বিলাক প্ৰায় কি হৈছে পৰীক্ষা বিলাক সম্পূৰ্ণভাৱে নিকা আৰু স্বচ্ছ বুলি তেওঁ যিটো কথা কৈছিলে হেখিনি কথা সম্পূৰ্ণভাৱে ইয়াত প্ৰতিফলিত হৈছে এতিয়া নিটৰ যেহেতু পৰীক্ষা হয় নিটৰ পৰীক্ষাটো কি হয় কেনেকৈ হয় পেন এণ্ড পেপাৰ ইয়াতো OMR সিস্টেমতে হয় কিন্তু লাষ্ট কি বছৰ মানৰ পৰা আমি এই যোনটো অসমত ঘটনাটো সংঘটিত হৈছে অকল অসমত বুলিয়ে নহয় আৰু তেনেকুৱা ধৰণৰ বহুত জায়গা হ'ব পাৰে য'ত তেনেকুৱা ধৰণৰ ঘটনাবিলাক সংঘটিত হৈছে যেহেতু নিটৰ যোনটো এনটিএ যেহেতু নিটটো পাতে গতিকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ চেন্ট্ৰেল যোনটো এডুকেশ্যন মিনিষ্টাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ লগত তেওঁ আলোচনা কৰি পেলাই এটা আলোচনা কৰিলে আৰু অসমত এবাৰ প্ৰথমবাৰৰ কাৰণে যেহেতু 5 মেত তোমালোকৰ নিটৰ এক্সাম হ'ব যেহেতু আগতে সব গভৰ্ণমেন্ট প্ৰাইভেট স্কুল বিলাকত কি হৈছিল আগতে নিটৰ এক্সাম বিলাক হৈছিল আৰু দেখিছা অসমত প্ৰাইভেট ইনষ্টিটিউট বিলাকে কি ধৰণৰ ঘটনা হৈছে আৰু যাৰ কাৰণে যোৱাবাৰ নিটৰ ৰিজাল্ট বিলাক বহুত ধৰণৰ কি হ'ল পেপাৰ লিকৰ পৰা ধৰি পেলাই যথেষ্ট কিছুমান অনৈতিক কাম কিছুমান যোৱাবাৰ সংঘটিত হ'ল এনেকুৱা হলে কি হয় যোনবিলাকে মানে সিৰিয়াসলি প্ৰিপাৰেচন কৰে যিসকল ছাত্ৰ ছাত্ৰীয়ে সিৰিয়াসলি নিটৰ পৰীক্ষাটো দিয়ে তেওঁলোকে মানে কি হয় সেই ফলাফল পোৱাত মানে কি হয় ফলাফল তেওঁলোকে ভবা ধৰণে ফলাফল নাপায় তেওঁলোকে যদি এবাৰ বহুত কষ্ট কৰি পেলাই নিটৰ এক্সামটো দি পেলাই তেওঁলোকে ক্ৰেক কৰি পেলাই ভাল এখন মেডিকেল কলেজত এডমিশন ল'ম বুলি ভাবে তেওঁলোকৰ সেই সপোনটো সপোন হৈ ৰয় সেই প্ৰাইভেট ইনষ্টিটিউট বিলাকৰ এই বেমেজালিৰ কাৰণে এই ঘটনাটো সংঘটিত হয় গতিকে এইবাৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে এইবাৰ আমাৰ অসমত যোনটো নিটৰ পৰীক্ষা সেই নিটৰ পৰীক্ষাটো প্ৰাইভেট ইনষ্টিটিউটত নিদি পেলাই গভৰ্ণমেন্ট ইনষ্টিটিউট বিলাকক দিয়া হ'ব দায়িত্বটো ঠিক আছে ৰিসেন্টলি তোমালোকে নিউজটো পাইছা সম্ভৱ এই নিউজটো পাই তোমালোকক মই তেওঁ কিনো ক'লে হেখিনি মই বুজাবলৈ আৰু কিয় ক'লে হেখিনি কথা মই বুজাবলৈ তোমালোকক ট্ৰাই কৰিলো মেইন প্ৰবলেমটো হ'ল যে আমাৰ এইচএস ফাৰ্ষ্ট ইয়াৰ যোনটো লিক হোৱা পেপাৰ লিক হোৱা যোনটো প্ৰসেস সেই প্ৰসেসটোৰ কাৰণে আমাৰ এই ঘটনাবিলাক হ'বলৈ হ'ল বাকি নহবা পৰীক্ষাটো এজ ইউজুৱেল আগৰ মতে হৈ থাকিলেহেঁতেন যেটো ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা যদিও আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে পৰীক্ষাটো ইম্পৰ্টেন্ট নহয় বাট ইম্পৰ্টেন্ট কিহৰ কাৰণে তোমালোকে যেহেতু এতিয়া নিটৰ পৰীক্ষা দিবা ইঞ্জিনিয়াৰিঙৰ পৰীক্ষাবিলাক দিবা দিলেই গম পাবা যে ক্লাস 11ৰ পৰীক্ষাটো কিমান ইম্পৰ্টেন্ট গতিকে সেই ক্লাস 11ৰ সেই মজিয়াটোত তোমালোকৰ মানে পৰীক্ষাৰ যোনটো মজিয়া সেই মজিয়াটোৱে বেয়া কৰি দিলে সেই প্ৰাইভেট ইনষ্টিটিউট কিছুমানে সো সেই কাৰণে তেওঁলোকক এটো ধৰি লোৱা এক প্ৰকাৰ শিক্ষা বুলি ক'ব পাৰা তেওঁলোকে উচিত শিক্ষা দিবৰ বাবে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই ঘটনা মানে কি হয় এই সিদ্ধান্তটো লৈছে যিকোনো ধৰণৰ পৰীক্ষা চোৱা পৰীক্ষাটো কি হয় যোন মানে মিনিষ্ট্ৰীত যোনে নাথাকক লাগে আমি এক্সপেৰিয়েন্স বিলাকে সাধাৰণতে আমাৰ ষ্টুডেন্ট বিলাকে কি বিচাৰো আমি পাস কৰো বা ফেল কৰো আমাৰ যিকোনো ধৰণৰ পৰীক্ষা এটা বা ৰিজাল্ট দিয়াৰ প্ৰক্ৰিয়া এটা সদায় কি হ'ব লাগে নিকা আৰু স্বচ্ছ হ'ব লাগে পাস কৰো ফেল কৰো হেতু বেলেগ কথা কিন্তু যিকোনো ধৰণৰ পৰীক্ষা এটা যেতিয়া পতা হয় লাগে
আমি ক'ৰবাত এডমিশ্যন লোৱা পৰীক্ষা বা জবৰ পৰীক্ষাই হওক সেইবিলাক যিকোনো ধৰণৰ পৰীক্ষা সদায় কি হয় স্বচ্ছ নিকা হ'বলৈ লাগে আৰু সেইটো কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ট্ৰাই কৰি আছে আৰু সেই কাৰণে এবাৰ নিটৰ কাৰণে নিউ ইনিচিয়েটিভ লৈছে গতিকে আমাৰ যোৱাবাৰৰ নিচিনাই নিটটো হ'ব কিন্তু এবাৰ কি হ'ব সকলোবিলাক গভৰ্ণমেণ্ট ইনষ্টিটিউটত দায়িত্ব দিয়া হৈছে ঠিক আছে এইখিনি আপডেট দিলো বেছি দিন নাইও নিটৰ কাৰণে তোমালোকে এতিয়া সম্ভৱ ভালকে পঢ়া শুনা কৰি আছা বা প্ৰিপেয়াৰ কৰি আছা পঢ়ি থাকা তেনেকে জয় অসম